কৈছে মা তই আজি কামৰ পৰা ছুটি ল'বি কিয় মা পৱন নিত্য প্ৰভু আহিছে মই তেওঁক লৈ কিনে ঘৰত আহিম আজি ঘৰত আমি কীৰ্তন কৰাম ঠিক আছে মই ছুটি লৈ ল'ম তাৰপিছত মই 6টাতে ওলাই গ'লোঁ কামৰ কাৰণে তাৰ পাপাকেও 8:30টাত ওলাই গ'ল তাই আকৌ মোক 10টাত ফোন কৰি কৈছে মা মোৰ হাতত পইচা নাই তই মোক গুগল পে' কৰি দে 40 টকা মই কিয় মই খাৰগুলি যাই আছোঁ ভক্তি কুটিৰ কি কৰিবি তাতে যায় মই এই প্ৰভু পৱন নিত্য প্ৰভুক মই লৈ আহিম ইয়াতে আমি কীৰ্তন কৰিম মই কৈছোঁ ঠিক আছে তাৰপিছত মোক কৈছে যে মা তই 3টালৈকে আহি যাবি আমি ঘৰতে আমি লগ পাম আৰু কীৰ্তন কৰিম ঘৰত আমাৰতো ৰুম সৰু সৰু আছে আমি বিচনা চিচনা খুলি চব ৰেডি কৰি থৈছোঁ যে আজি আমাৰ ঘৰত কীৰ্তন হ'ব আৰু মই আহিলোঁ 3টাত তাক মই কামৰ পৰা ওলালোঁ 12টাত ফোন মাৰিছোঁ ছুইচ অফ মই ভাবিছোঁ বেটাৰী চাগে নাই সেইকাৰণে ছুইচ অফ হৈছে ইমান হেৰি কৰা নাই তাৰপিছত আকৌ লাহে 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 সময় যাই আছে এতিয়ালৈকে অহা নাই সি দেখোন কৈছে 12টা আৰু 3টাৰ ভিতৰতে মই কীৰ্তনটো কৰাম তাইক অহা নাই কিয় তাৰপিছত মই আকৌ ফোন কৰিলোঁ নাই সৰু ছোৱালীক ফোন কৰিছোঁ মা চা না বাবুৰ ফোন লগা নাই তাই কৈছে মা মই লগাই চাওঁ মই কৈছোঁ মোৰ পৰা ছুইচ অফ আহিছে তই কেনেকৈ পাৰিবি নহ'ল 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 3টালৈকে বাট চাই আছোঁ নাই কোনো তাৰমানে মই ইমান হেৰি কৰা নাই যে এনেকুৱা হৈ যাব ঘটনাবিলাক বা কি হৈছে তাৰ লগত মই সেইটো একোৱে নাজানো কিন্তু মোকতো ন্যায় লাগে না মোৰ ল'ৰা ক'ত গ'ল যদি নদীত ডুবিছে মোক ডেড বডি দিলেও হ'ব মই সন্তুষ্ট হৈ যাম কিন্তু নোচোৱাকৈ মই কেনেকৈ কি কৰিম আৰু যোন প্ৰভুৰ লগত আহিছে সি পৱন নিত্য তেওঁ এতিয়া যদি আমাৰ গুৱাহাটীৰ পৰা যদি তেওঁ গুচি যায় তে কেনেকৈ যাব পাৰিব তেওঁতো এতিয়া যাব নোৱাৰে পৱন নিত্য প্ৰভু নাই এতিয়া আছে কিন্তু তেওঁ যোৱাকালি যাব একদম নিশ্চয় 12 তাৰিখ কৈ আছিল মোৰ অভিজিতে কিমান তেওঁ 12 তাৰিখে গুচি যাব মই তাৰ ভিতৰতে কীৰ্তনটো কৰাই লওঁ মই কৈছোঁ দে ঠিক আছে তোৰ যদি মন আছে মই কৰাম অভিজিতৰ লগত যিকেইজন ল'ৰা আহিছিল ইয়ালৈ তেখেতলোকক লগ পাইছে নেকি না না খালি এই পৱন নিত্য প্ৰভুকে জানো যে তেওঁৰ লগত আহিছে তেওঁৰ কাৰণে সি একদম পাগল তাৰ মোবাইল যদি মই পালোঁ হয় মোবাইলত আপোনালোকে মেছেজটোও চালে হয় তাৰ লগত কথাও পাতে চব কৰে মই ভাবিছোঁ যে ভগৱানৰ ভক্ত সিও আছে মই ইমান দূৰলৈ মই ভবাই নাই যে এনেকুৱা কিবা এটা হৈ যাব ইয়ালৈকে আহিছিল নেকি প্ৰভু কাৰ কথা কৈছে তেওঁতো অহা নাই আহিছিলে কালি ভক্তি কুটিৰতে আছিলে বৃন্দাবনৰ পৰা যিজন আহিছিল তেখেতৰ কথা কৈছে নেকি সেইটোৱে পৱন নিত্য প্ৰভু সব 5জন ল'ৰা 5জন সব বেলেগ বেলেগ কোনোবা হেটা চাৰিআলিত আছে কোনোবা উজানবাৰত আমিও যেনেকৈ উজানবাৰত হ'লোঁ তেনেকৈ আমি গম পাই আমি নিউজত গম পালোঁ ভিডিঅ'ত গম পালোঁ ফেচবুকত গম পালোঁ কি এনেকৈ ঘটনা হৈছে আমি দৌৰি আহিলোঁ তাত সন্ধিয়া ইয়াতে তেহঁতৰ পৰা সুধিলোঁ তেহঁতে এইটোৱে কৈছে 9জন আছিলোঁ তাতে 5জন মিচিং আছে আৰু 4জন বাচিছে বাকী একো কথা নাই তেখেতে কথা পাতিছিলোঁ সন্ধিয়া কথা পাতিছিলোঁ 4জন নাই 2জন 3জন আছিল তাতে তেখেতে এইটোৱে ক'লে 3জন বাচিছে 3জন 4জন এইটো এইজন মানুহৰ লগত মই কালি কথা পাতিছিলোঁ কালি আহিছিল ইয়াতে আহিছিল ইয়াতে আহিছিল তেখেতৰ লগত আছে কোনো প্ৰব্লেম নহয় মই সন্ধিয়া কথা পাতি গৈছোঁ তেখেতৰ আছে 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 তেখেতেও আছে নাই একো নাই এই তেখেতে সেইপিনিৰ পৰা আমাক নামিব দিয়া নাই গোটেইবোৰে প্ৰভুক লৈ আহিছে ইয়াতে লৈ আহিছে দেখাবৰ কাৰণে কি প্ৰভু ক'লে পৱন নিত্য